অৰ্ণৱ গোস্বামী কংগ্ৰেছৰ মানুহটোক পুৰা মুখ বন্ধ কৰি দিছি আজিহে ভাল লাগছি এইটো চাই পেলাই চাচোন চা 1 minute, I'm giving it back to him in Assamese today. He will understand what I can do. Don't teach me about Assam. আপোনাতকে বেছি অসমীয়া মই, আপোনাতকে বেছি। Okay, then. কংগ্ৰেছ পাৰ্টিত বহি বিক্ৰী নকৰো অসমত। We don't sell Assam like you do. নিউজটো চোৱাৰ পিছত যদি আপুনিও এনেকে ভাবিছে, মনটো পুৰা ফুৰ্তি লাগিছে, বা কংগ্ৰেছৰ মানুহটোক বেয়া দিছি, অৰ্ণৱ গোস্বামী কৈছি মই আপোনাতকে বেছি অসমীয়া, তো আমাৰ পুৰা ফুৰ্তি লাগছি। একচুৱেলি সঁচা ক'ব গ'লে এওঁলোকৰ কথাত ফুৰ্তি কৰি একো লাভ নাই, TRPৰ কাৰণে এওঁলোকে যিকোনো কৈ দিব। কথাটো হ'ল যেতিয়া অসমত বানপানীৰ সমস্যা হয়, জুবিন দাই আজি ইমান দিন ন্যায় পোৱা নাই, আৰু এনেকুৱা বহুত ডাঙৰ ডাঙৰ সমস্যা আছে যে তেওঁলোকৰ চেনেলটো পুৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেনেল, কিন্তু অসমৰ সমস্যা কেইটা ডিছকাশ্যন কৰে, তেওঁলোকৰ চেনেলত অসমৰ কেইটা সমস্যা ডিছকাশ্যন কৰে নে জুবিন দাই এতিয়ালৈকে যে ন্যায় পোৱা নাই কেইদিন বাজাইছে, আমাৰ যে অসমত বানপানীৰ সমস্যা আৰু বহুত কিবা কিবি সমস্যা থাকে সেইবিলাকৰ ওপৰত কেইদিন মাত মাতিছে, নামাতে। কিন্তু আজি এই নিউজটো বহুত ভাইৰেল হৈছে আৰু বহুতে ফূৰ্তি পাইছে যে ৱাও কি মজা কি মজা। সেই মজা নহয়, একচুৱেলি বুজি পাব লগা কথা এইটোৱে, TRP যোনফালে এওঁলোকে সেইফালেহে কয়, কিন্তু একচুৱেলি যিটো হৈছে সেনেকুৱা টাইপৰ কথা কেতিয়াও কোৱা নুশুনিব। বিশ্বাস কৰক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ যিকেইটা নিউজ চেনেল আছে আমাৰ অসমৰ নিউজ বহুত কম দেখা পাব, বহুত কম শুনা পাব, প্ৰায় নাপায়ে দিয়ক। কিন্তু আমাৰ যদি অসমৰ যদি নিউজ কেইটা চাই তেতিয়াহ'লে কিন্তু দেখা পাব যে আমাৰ অসমখনে গোটেই ভাৰতবৰ্ষৰো নিউজ দেখায় ক'ত কি হৈছে নহৈছে। কাৰণ এই মধ্যপ্ৰদেশৰ ৰিচেণ্টলি যিটো পানী জাহাজৰ এক্সিডেণ্ট হৈছিল নৰ্মদা নদীত, সেইটোতো মই আমাৰ অসমীয়া নিউজতে পাইছোঁ হা, আৰু বাহিৰৰো কিছুমান নিউজ দেখায়, মানে আমাৰ অসমীয়া নিউজখিনিয়ে বাহিৰৰো দেখায়তো ভাই, নট অনলি আছাম, বাহিৰৰ ষ্টেটবিলাকৰো দেখায়। কিন্তু এই নিউজ কেইটাই অসমৰ কিমানটা নিউজ আপোনালোকে চাওক না, এবাৰ ইউটিউবত চাৰ্চ কৰি চাওক, গুগল কৰি চাওক, আমাৰ অসমীয়া মানুহৰ প্ৰব্লেম বা অসমৰ যিখিনি ক'ব লগা কথা আছে সেইখিনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিউজত কেইটা নিউজত বাজিছে, নাবাজে। গতিকে এটা নিউজ চাই মই আপোনাতকৈ বেছি অসমীয়া এই কথাটো শুনি আপোনালোকে বহুত ফূৰ্তি নাপাব, কাৰণ এওঁলোকে জাষ্ট TRP, আৰু সেইটো একো ভুল কথা নহয়, যিহেতুকে নিউজ চেনেল সদায় TRPৰ কাৰণে চলে, উইদাউট TRP তেওঁলোকে কেনেকৈ চলিব, তো কোৱাটো স্বাভাৱিক। গতিকে বহুতক মই কমেণ্টত দেখিছোঁ যে বহুত ফূৰ্তি পাইছে, ৱাও ইমান ধুনীয়া কথা কৈছে, বাট ইমান ধুনীয়া কথা ক'ব লাগিছিল। আজি ইমান দিন হ'ল আমি জুবিন দাৰ ন্যায় পোৱা নাই, দেখুৱাই দিয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেনেল 2-4 দিন যদি নিউজ বজায় নবজায়, যেতিয়া বানপানীৰ সমস্যা হয় অসমত বজাই দিয়ক না 2-4 দিন, নবজায়। কিন্তু আৰু বুজি পাইছেনে, গতিকে এটা বা দুটা লাইন কিবা চাই ফেলে নিজকে বহুত বুজি পাইছেনে এক্সাইটেড হৈ নাযাব, অ' মাই গড টাইপ হৈ নাযাব। আজিৰ পৰা কিন্তু কেইবছৰমান আগতে আপোনালোকেও জানে পাপন দাৰ এটা কণ্ট্ৰভাৰ্চি হৈছিল, মই ইমান ক'ব বিচৰা নাই আৰু আপোনালোক সকলোৱে জানে চুমা খোৱা লৈ কিনে, তো সেই কণ্ট্ৰভাৰ্চিটো কিন্তু আপোনালোকক মই দেখাই দিম নিউজত, এই মানুহজনে কেনেকৈ কৈছিল, এনেকুৱা টাইপত কৈছিল আকৌ ইমান পুৰা চিঞৰি হা, যেতিয়া অসমীয়া মানুহ এজনে কিবা সৰু ভুল এটা কৰিছে তাক পুৰা এটা ভাৰী কয়। কিন্তু অসমৰ প্ৰব্লেমখিনিতো সেনেকৈ দেখাব লাগে না, ইমান ডাঙৰ চেনেল। গতিকে এটা লাইন শুনি আপোনালোকে একো জাজ নকৰিব। এটা কথা আছে নহয়, ডোণ্ট জাজ এ বুক বাই ইটছ কভাৰ, এই বস্তুটো এনেকুৱা। ধন্যবাদ। জয় আই অসম, জয় জুবিন দা।